দুই বহাগৰ দিনা তো মোৰ লগৰ 4-5 দিনমান কণ্টিনিউ মানে ফোন আহি আছে 24 ঘণ্টা নন ষ্টপ। জয় রহিমদা ভাল লাগে চুলি রাখছি ইনকে থাকে একদম মজা লাগছে অলপ বেছি এখন হৈছে ৰহিমদাৰ গাড়ীখন এখন গাড়ী মানে লাইভ শ্ব' কৰিব যায় আৰু আনুষ্ঠানিক শিক্ষা নহয় আৰু সংগীতৰ মানে এজ এ ভোকেল আৰ্টিষ্ট মোৰ আনুষ্ঠানিক নাই। গীটাৰ শিকিছিলোঁ মই। গীটাৰ শিকিছে কিন্তু আৰু আপোনাৰ যি জুবিনদাৰ যিটো হামিংটো কেতিয়া ভাইৰেল হৈছিল আৰু কোনে ভাইৰেল কৰিছিল সেইটো বাৰু আমি গম পাইছোঁ ধৰ আপোনাৰ মুখেৰে কৈছিল 2 বহাগৰ দিনা তো মোৰ লগৰ মানে পিংকু আহমেদে মানে মোৰ লগত একেলগে গাড়ী চলায় মোৰ মেনেজমেণ্টতে থাকে। তো ভিডিঅ'টো কৰিছিলে কিন্তু আমি গম পোৱা নাই যে ভিডিঅ' মানে ভাইৰেল হ'ব জাষ্ট আপলোড কৰি দিছিলোঁ ফেচবুকত তেনেকৈ হৈছে। তেতিয়াৰ পৰা মানে হামিংটো বেছি ভাইৰেল হৈ গৈছে। তাৰ পৰা বহুত মানে পৰ্টেল চেনেল নিউজ চেনেল বজালে কিছুমান পেজো দিলে। আমি শুনিছোঁ আপোনাৰ মানে 1000 ওপৰতো মানে ফোন আহিছে সেইটো সঁচা কথা নে? 1000 নে 10000 এনেকুৱা মোৰ মোটামুটি ধৰি লওক 4-5 দিনমান কণ্টিনিউ মানে ফোন আহি আছে 24 ঘণ্টা নন ষ্টপ। তেনেকুৱাকৈ মই যদি খান ওলাব গ'লে ওলাব যেন 10,000 মানে মানে যেতিয়া হামিংটো ভাইৰেল হৈছে তেতিয়াৰ পৰা ফোন অহা ষ্টাৰ্ট হৈ গৈছে। মানে ইয়াতে মানে বুজি পোৱা যায় আৰু মানে জুবিনদাক আমি বিচাৰি পাইছোঁ আৰু জুবিনদাক বিচাৰি জুবিনদা যদিও মৰিছে বা তেওঁক আমি ৰহিমদাৰ মাজত বিচাৰি পাইছোঁ বুলি আমি অনুভৱ কৰিছোঁ। শেষত আমি এটাই কথাই ক'ম জয় জুবিনদা জয় জুবিনদা জুবিনদা সদায় অমৰ থাকক সেয়া আমাৰ আৰু স্বাস্থ্যৰ প্ৰতি আপুনি অলপ লক্ষ্য ৰাখিব হয় কাৰণ আমাক লাগিব না আপোনাক। হয় ঠিক আছে আপোনালোকৰ বহুত চাহ পানী না চাহ পানী খালোঁ আপোনাক বেলেগ সময়ত কেতিয়াবা আকৌ আহিম কেতিয়াবা ভিডিঅ' সময় লগা নাই মোৰ জাষ্ট অসমৰ নাই ভিডিঅ'টো আৰু এইফালে তুমিতো গম পোৱা হয় কেতিয়াবা বেলেগ টাইমত আহি একবাৰ ভিডিঅ' এটা বনাই যাম। ঠিক আছে তো গাইছ ৰহিমদাৰ ঘৰৰ পৰা ওলালোঁ একদম মজা গাইছ পানী ইয়াত মানে কি লগ কৰি একদম মজা লাগিল। কেনে দেখিছিল এই মজা কেনে দেখিছিল কিন্তু তেওঁ ফুটি কথা ক'ব পৰা নাই কাৰণ টোপনি মাৰি আছিল না সেইটোৱে আমি বাৰু এদিন আহিম আৰু আৰু গাইছ এখন হৈছে ৰহিমদাৰ গাড়ীখন সেইখন গাড়ী মানে লাইভ শ্ব' কৰিব যায় আৰু এখন আছে চাইবত পাহৰি গ'লো ৰহিমদাৰ বিছনাখন দিছিলে সেইখন বিছনা ৰুমৰ চাইবত এতিয়া মানুহে মানে ৰহিমদাৰ লগত বিলি লৈ যাব এতিয়া আৰু তোমালোকৰ কি খবৰ? খবৰ ভাল ভাল না দিয়া মিলাই দিয়া ঠিকে আছে ভাল লাগছে। ৰহিমদাৰ এইটো ভাল লাগিছে তোমালোকৰ কি হয় কাকাই হয় অনুভৱ কেনেকুৱা? ভাত বঢ়িয়া এনেকুৱা আগবাঢ়ি যাওক আৰু শেষত একবাৰ কওঁ জয় জুবিনদা জয় জুবিনদা জয় ৰহিমদা পাইছি নেকি চাবি পাইছি নেকি আজি ষ্টাৰ্ট কৰক তো গাইছ আমি আহিলোঁ ৰহিমদাক লগ কৰি একদম পানী হেন মানুহ মজা লাগছি ভাই আৰু অলপ গান চান মাৰিলোঁ বেয়া নাপাব কাৰণে হৈছে কমেণ্ট কৰিব লাগি ভাই লগ কৰি বঢ়িয়া লাগছে কিন্তু বঢ়িয়া চলি সৰু চলি ভাল লাগে চুলি ৰাখছি ইনকে থাকে একদম মজা লাগছে অলপ বেছি চুলি ষ্টাইলটো বেছি ভাল লাগে ৰহিমৰাজৰ চুলি ষ্টাইলটো বেছি ৰঞ্জিত তাকে যাই ভাল লাগছে কিন্তু বঢ়িয়া ষ্টাইলৰ চলি কম বেগৰ চলি আৰু চুলিগিলা হাই স্পেচিয়েলি চুলিগিলা মই চাই আছো বেলেগ চাটা চুলি আহিছো চুলিগিলা একদম ভাল লাগছে ভাল চুলিটো বিৰাট ভাল লাগে কেনে লাগছে না যাই ভাল লাগছে আৰু যাব ইচ্ছা আছে সন্মান কৰিছে গৌৰৱ অহংকাৰ অলপ নাই ভাল সেইকাৰণে বোলো ভাল লাগছে আৰু ভাল চলি তো ৰহিমদা কৈছে গাইছ আৰু আমি একদিন লগ কৰিম স্পেচিয়েলি লগ কৰিব দিছিলোঁ দক ফটো উঠো এইটো বন্ধ কৰিছো